এয়া বগা তিল। আজি বগা তিলৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। তিল দুবিধ, এবিধ বগা আৰু এবিধ ক'লা। ক'লাবিধৰো বহু উপকাৰিতা আছে আৰু বগাবিধৰো শৰীৰৰ কাৰণে বেছি উপকাৰিতা বুলি বিজ্ঞসকলে কৈ গৈছে। এই তিলত বহু ধৰণৰ ভিটামিন, মিনাৰেল, ফাইবাৰ, কেলছিয়াম, জিংক আদি থাকে আৰু বহু ভৰপূৰ পৰিমাণে প্ৰ'টিন থাকে। এই বগা তিলবিধ দৈনিক খালেও কোনো উপকাৰ নহয়। গতিকে বগা তিলে মানুহৰ BP কণ্ট্ৰল কৰি ৰাখে। যিসকলৰ প্ৰেছাৰ আছে তেখেতসকলে খাই থাকিব পাৰে আৰু ইয়াক অকণমান ভাজি লৈ পেলাই চাটনি কৰি খালে বৰ সুন্দৰ টেষ্ট পোৱা যায়, উপকাৰ পোৱা যায়। জলকীয়া, পিঁয়াজ, নহৰু, ধনিয়া পাত, বিলাহী এইবোৰ দি পেলাই এই তিলৰ চাটনিও খাব পাৰি। গতিকে বগা তিলৰ উপকাৰিতা গুণখিনিৰ কথা ভাবিলে আমি ভাবোঁ আমি প্ৰত্যেকেই ঘৰত ইয়াত সংৰক্ষণ কৰি ৰখা উচিত আৰু মাজে মধ্যে কেতিয়াবা খাব লাগে। খাবলগীয়া বস্তুবিলাক খাই থাকিব লাগে। এই তিলৰ পৰা আমি যিখিনি উপকাৰ পাম, যিখিনি তাৰ মেডিচিনেল বেনিফিট আছে, সেইখিনি বুজি লৈ ইয়াত যে কিমান প্ৰ'টিন আছে, ফাইবাৰ আছে, জিংক আছে, যিয়ে মানুহৰ হাড় মজবুত কৰি ৰাখিব। তাৰ উপৰি আমাৰ যিবোৰ বগা চেল আছে, হোৱাইট চেল আছে, যিবিলাকে ষ্ট্ৰংভাৱে যুঁজ কৰিব পাৰে অসুখ বিসুখ হ'লে, সেই তেনেকুৱা হোৱাইট চেলখিনিকো ষ্ট্ৰং কৰি ৰাখে। গতিকে আমি ইয়াক ঘৰত সংৰক্ষণ কৰি ৰাখিব লাগে আৰু মাজে মাজে খাই থাকিব লাগে। গতিকে আজি বগা তিলৰ বিষয়ে ইমানেই ক'লোঁ। সকলোৱে যেন ইয়াৰ উপকাৰিতাবিলাক অধ্যয়ন কৰি বুজি লৈ মাজে সময়ে খাই থাকিবলৈ চেষ্টা কৰে। ইয়াকে মই আপোনালোকক কৈ ইমানতে সামৰিলোঁ।